আপোনালোকৰ মোবাইল কেতিয়াবা হেৰাইছে নেকি? যদি হেৰাইছে তেন্তে আপোনালোকে কি কৰে? হয়তো আপোনালোকে ভয় খায় আৰু গোটেই দিনটো ভাবি থাকে মোবাইলটো ক'ত পেলালোঁ, নে কোনোবাই মোৰ মোবাইলটো পকেটৰ পৰা লৈ গ'ল, নে মই ক'ৰবাত এৰি থৈ আহিলোঁ। যদিও আমাৰ বহুত মানুহে নাজানে মোবাইল ফোন হেৰুৱাৰ পাছত আমি কি কৰিব লাগে। বহুত মানুহে মোবাইল হেৰুৱাৰ পাছত নতুন মোবাইল ফোন ল'ম বুলি হেৰুৱা মোবাইলটো নিবিচাৰে। আমাৰ বেছিভাগ মানুহে মোবাইল হেৰুৱাৰ পাছত নতুন মোবাইল নতুন চিম ল'ম বুলি মোবাইল নিবিচাৰে। আপোনালোকে জানেনে যদি আপোনালোকে এনেকুৱা কৰে তেন্তে বহুত বিপদত পৰিব পাৰে। তেন্তে আমি কি কৰিব লাগে যেতিয়া আমাৰ মোবাইল ফোন হেৰুৱায়? বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই আয়ুষে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আয়ুষ টেকনিকেল অসমলৈ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো অল কৰি থ'বলৈ নাপাহৰিব। যদি আপোনালোকৰো মোবাইল হেৰাইছে তেন্তে আপোনালোকে প্ৰথমে ভয় নাখাব আৰু আতংক নহ'ব। এনে কৰিলে আমি কথাবোৰ পাহৰি যোৱা চান্স থাকে। তাৰ সলনি আমি ঠাণ্ডা মগজুৰে ভাবিব লাগে আমি ক'ত গৈছিলোঁ আৰু ক'ত মোবাইল ফোনটো ব্যৱহাৰ কৰিছিলোঁ। তাৰ পাছত আপোনালোকে মোবাইলটোলৈ কল কৰক। যদি কল লাগিছে তেন্তে মোবাইলটো ক'ৰবাত পৰি আছে, নহ'লে আপোনালোকে এৰি থৈ আহিছে আৰু আপোনালোকে সেই ঠাইখিনিলৈ গৈ আপোনালোকে য'ত আগতে গৈছিলে সেই ঠাইখিনিলৈ গৈ আপোনালোকে মোবাইলটো বিচাৰিব পাৰে। আৰু যদি কল লগা নাই, মানে কল লগাৰ পিছত যদি মোবাইলটো ছুইচ অফ হৈ গৈছে বা আগৰ পৰা ছুইচ অফ হৈ আছে, তেন্তে আপোনালোকৰ মোবাইলটো চুৰ হৈছে, মানে কোনোবাই লৈ গৈছে মোবাইল ফোনটো। যদি আপোনালোকে এণ্ড্ৰইড মোবাইল ফোন ব্যৱহাৰ কৰে তেন্তে আপুনি ফাইণ্ড মাই ডিভাইচ বা এণ্ড্ৰইড ডিভাইচ মেনেজাৰ ব্যৱহাৰ কৰিব লাগে, বা আপোনালোকে যদি আইফোন ব্যৱহাৰ কৰে তেন্তে ফাইণ্ড মাই ব্যৱহাৰ কৰিব লাগে। ইয়াৰ জৰিয়তে আপুনি মোবাইলটো হেৰুৱাৰ পাছতো আপুনি মোবাইলটো লক কৰিব পাৰে, ইৰেজ কৰিব পাৰে আৰু নাইবা মোবাইল ফোনটো লাষ্ট লোকেশ্যনো টেগ কৰিব পাৰে। আপোনালোকে গুগলত গৈ যদি এণ্ড্ৰইড ব্যৱহাৰ কৰে তেন্তে ফাইণ্ড মাই ডিভাইচ বুলি চাৰ্চ কৰক, আৰু যদি আইফোন ব্যৱহাৰ কৰে তেন্তে iCloud চাৰ্চ কৰক আৰু আপোনালোকে প্ৰথম লিংকটো ক্লিক কৰক আৰু যিটো আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰিছিলে মোবাইলটোত সেইটোৰ দ্বাৰা ইয়াত লগ ইন কৰক। ইয়াত আপুনি আপোনাৰ মোবাইলটো লাষ্ট লোকেশ্যন টেগ কৰিব পাৰে, লগতে আপোনালোকে মোবাইলটো যদি লক লগোৱা নাই তেন্তে ইয়াত আহি আপুনি মোবাইলটোত লক লগাবও পাৰে আৰু আপোনালোকে ডাটাখিনি ইৰেজো কৰিব পাৰে। যদি এইখিনি কৰাৰ পাছতো আপোনালোকে মোবাইলটো নাপায় তেন্তে লগে লগে কাষ্টমাৰ কেয়াৰলৈ কল কৰক আৰু চিম কাৰ্ডখন ব্লক কৰক, কাৰণ আপোনাৰ চিম কাৰ্ডৰ লগত বিভিন্ন ধৰণৰ একাউণ্ট কানেক্টেড হৈ আছে, মানে বেংক একাউণ্ট, ফেচবুক একাউণ্ট আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া এপ। যদি আপোনালোকে চিমখন ব্লক নকৰে তেন্তে আপোনালোকৰ চিমখন ব্যৱহাৰ কৰি তেওঁ মিছ ইউজ কৰিব পাৰে আৰু আপুনি বিপদত পৰিব পাৰে। আৰু ইয়াৰ পাছত আপোনালোকে পুলিচ কমপ্লেইন দিয়ক বা এখন FIR দিয়ক। তাৰ পাছত আপুনি মোবাইলৰ IMEI নম্বৰটো ব্লক কৰক। যদি আপোনাৰ মোবাইলটো মিছ ইউজ হয় তেন্তে আপুনি ফচি যাব পাৰে, চ' আপুনি IMEI নম্বৰটো ব্লক কৰক। IMEI নম্বৰটো ব্লক কৰাৰ পাছত আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰিব নোৱাৰা হ'ব আৰু যিয়ে চিম ব্যৱহাৰ নকৰক লগা হয় তেওঁ সেই মোবাইলটো ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ বাবে আপুনি CEIR.gov.in ৱেবছাইটত যাওক আৰু তাত লগা ডিটেইলছখিনি পূৰ কৰক আৰু ছাবমিট কৰক। তাৰ পাছত ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনে আপুনি দিয়া তথ্যখিনি পৰীক্ষা কৰিব আৰু যদি গোটেইখিনি ঠিকে থাকে তেন্তে IMEI নম্বৰটো ব্লক কৰি দিয়া হ'ব আৰু তাৰ পাছত আপোনাৰ মোবাইল ফোনটো কোনেও মিছ ইউজ কৰিব নোৱাৰিব আৰু আপুনিও সুৰক্ষিত হৈ থাকিব। যদি আপোনালোকে পাছত মোবাইল ফোনটো পায় তেন্তে পুনৰ আনব্লক কৰি মোবাইল ফোনটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এইখিনি কৰাৰ পিছত আপোনালোকে সম্পূৰ্ণ সুৰক্ষিত আৰু পাছলৈ কোনো ধৰণৰ প্ৰব্লেম নহয়।